আসলতে এটা টোটো সাইড কৰিছিল গাড়ীখন আগুমনিৰ ফালৰ পৰা আহি আছে আহি থাকাত মানে ইমান স্পীডত আহিছে গাড়ীখন মানে টোটোখন কাটি দিছে সাইড হ'বৰ কাৰণে ইয়াৰ মানে ব্ৰেক কৰিব পৰা নাই মানে ৰাখিবই পৰা নাই তেতিয়া গাড়ীখন নামাই দিছে মানুহ এজনে আছিল তেওঁ অকল ড্ৰাইভাৰটোৱে আছিল ক্ষয় ক্ষতিৰ মাজত ড্ৰাইভাৰটোৰ দাঁত এটা ভাঙি গৈছে এইখিনিয়ে ক্ষয় ক্ষতি আৰু বেলেগ কিবা হোৱা নাই মানুহজন ৰতিয়াতৰ বুলি শুনা পালো আসলতে এটা টোটো সাইড কৰিছিল গাড়ীখন আগুমনিৰ ফালৰ পৰা আহি আছে আহি থাকাত মানে ইমান স্পীডত আহিছে গাড়ীখন মানে টোটোখন কাটি দিছে সাইড হ'বৰ কাৰণে ইয়াৰ মানে ব্ৰেক কৰিব পৰা নাই মানে ৰাখিবই পৰা নাই তেতিয়া গাড়ীখন নামাই দিছে মানুহ এজনে আছিল তেওঁ অকল ড্ৰাইভাৰটোৱে আছিল ক্ষয় ক্ষতিৰ মাজত ড্ৰাইভাৰটোৰ দাঁত এটা ভাঙি গৈছে এইখিনিয়ে ক্ষয় ক্ষতি আৰু বেলেগ কিবা হোৱা নাই মানুহজন ৰতিয়াতৰ বুলি শুনা পালো আসলতে এটা টোটো সাইড কৰিছিল গাড়ীখন আগুমনিৰ ফালৰ পৰা আহি আছে আহি থাকাত মানে ইমান স্পীডত আহিছে গাড়ীখন মানে টোটোখন কাটি দিছে সাইড হ'বৰ কাৰণে ইয়াৰ মানে ব্ৰেক কৰিব পৰা নাই মানে ৰাখিবই পৰা নাই তেতিয়া গাড়ীখন নামাই দিছে মানুহ এজনে আছিল তেওঁ অকল ড্ৰাইভাৰটোৱে আছিল ক্ষয় ক্ষতিৰ মাজত ড্ৰাইভাৰটোৰ দাঁত এটা ভাঙি গৈছে এইখিনিয়ে ক্ষয় ক্ষতি আৰু বেলেগ কিবা হোৱা নাই মানুহজন ৰতিয়াতৰ বুলি শুনা পালো আসলতে এটা টোটো সাইড কৰিছিল গাড়ীখন আগুমনিৰ ফালৰ পৰা আহি আছে আহি থাকাত মানে ইমান স্পীডত আহিছে গাড়ীখন মানে টোটোখন কাটি দিছে সাইড হ'বৰ কাৰণে ইয়াৰ মানে ব্ৰেক কৰিব পৰা নাই মানে ৰাখিবই পৰা নাই তেতিয়া গাড়ীখন নামাই দিছে মানুহ এজনে আছিল তেওঁ অকল ড্ৰাইভাৰটোৱে আছিল ক্ষয় ক্ষতিৰ মাজত ড্ৰাইভাৰটোৰ দাঁত এটা ভাঙি গৈছে এইখিনিয়ে ক্ষয় ক্ষতি আৰু বেলেগ কিবা হোৱা নাই মানুহজন ৰতিয়াতৰ বুলি শুনা পালো আসলতে এটা টোটো সাইড কৰিছিল গাড়ীখন আগুমনিৰ ফালৰ পৰা আহি আছে আহি থাকাত মানে ইমান স্পীডত আহিছে গাড়ীখন মানে টোটোখন কাটি দিছে সাইড হ'বৰ কাৰণে ইয়াৰ মানে ব্ৰেক কৰিব পৰা নাই মানে ৰাখিবই পৰা নাই তেতিয়া গাড়ীখন নামাই দিছে মানুহ এজনে আছিল তেওঁ অকল ড্ৰাইভাৰটোৱে আছিল ক্ষয় ক্ষতিৰ মাজত ড্ৰাইভাৰটোৰ দাঁত এটা ভাঙি গৈছে এইখিনিয়ে ক্ষয় ক্ষতি আৰু বেলেগ কিবা হোৱা নাই মানুহজন ৰতিয়াতৰ বুলি শুনা পালো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।